Hello friends, Assalamualaikum, Namaskar. মই আজি অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। ভিডিওটো চাব, লাইক, শেয়াৰ, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব। আজি মই অমিতা দি মাছ বনাম। একদম সিম্পল ৰেচিপি, সকলোৱে পাৰিব। তো বনোৱা সিম্পল। মই আগতে মাছখিনি অলপ হালধি গুড়ি, অলপ জলকীয়া গুড়ি আৰু অকমান নিমখ দি সানি লম। মাছখিনি ধুই পখালি নিমখ দি ধুইছো লৈছো, সেইখিনি দেখুৱা নাই আৰু এটো সবেই ধুয়ে লয়। সেইকাৰণে মই অকমান হালধি গুড়ি লগতে জলকীয়া গুড়িও দি দিছো। দি পেলাই নিমখ অকণ দি মই সানি লৈছো। জলকীয়া গুড়িটো দিলে অকণ ভাল লাগে, নহলে মাছটো ফিকা ফিকা লাগে। আৰু অমিতাটো এনেই অকণ পনীয়া টাইপৰ ফিকাই অমিতাটো মই কাটি লম এতিয়া। অমিতাটো বহুতৰ কি হয়, হাত খজুৱাই। অমিতাৰ এটা কহ আছে যে আঠা জাতীয়, সেইটো দি পেলাই সেইটো আঠাটো হাতত লাগিলে খজুৱাই বহুতৰ। মোৰ কিন্তু খজুৱা নাই। মই এয়া কাটি লৈছো। অমিতাটো কাটি পেলাই মই অকমান ভাপত দি লম, ভপাই লম অমিতাখিনি। এতিয়া মই তাৱাতে মাছখিনি ভাজি লৈছো। কি হয়, মই কেৰাহীত মাছ ভাজিলে কেৰাহীটোত মাছবিলাক লাগি যায়। মই এদিন ভাজিছিলো, গোটেই মাছবিলাক ভাঙি গ'ল। মই সেইকাৰণে বেলেগ তাৱাত ভাজি লৈছো মাছখিনি, কেৰাহীত নাভাজো। তাৱাত ভাজিলে মাছখিনি ধুনীয়া হয়, লুটিয়াবলৈ ভাল হয়। মই লুটিয়াই ভাজি লৈছো। আৰু অমিতাটো এনেও ভাল বাৰু, পেটৰ কাৰণে ভাল, খোৱাও ভাল। সেইকাৰণে অমিতা দি আজি মাছ বনাম। এই মাছখিনি মই দেখিছেই কেনেকুৱা কালাৰ হৈছে। একদম বেছি কাৰাকৈও ভাজা নাই আৰু একদম কমো ভাজা নাই। অমিতাটো যিহেতু অলপ আগতেও কৈছো অলপ ফিকা পাচলি হয়, সেইকাৰণে মই অকমান জিৰা দি দিছো। তেলতে অকমান জিৰা দি ফোৰণ দি দিছো। দি পেলাই মই পিঁয়াজ দিম। মই এনেই মাছৰ তৰকাৰীত কিন্তু জিৰা এনেকৈ নিদিওঁ। দেখিছে আপোনালোকে নিশ্চয় যোনে চাইছে। কিন্তু মই ইয়াত অলপ জিৰা দি ফোৰণ দি দিছো। তেতিয়া অমিতাৰ তৰকাৰীত অকমান ফোৰণ দিলে ভাল লাগে, বাগাৰ দিলে অকমান জিৰা দি ভাল লাগে। নিৰামিষ বনালেওতো ভালেই লাগে বাৰু বাগাৰ দিলে। মই আজি মাছতো এনেকৈ বাগাৰ দি দিছো অকমান জিৰা দি। এই অমিতাখিনি মই ভাপত দি লৈছিলো যে, সেইখিনি মই অমিতাখিনি আগতে মছলাত ভুনি ল'ম। মাছখিনিতো ভাজাই আছে। এতিয়া মই ইয়াত দেখিছো অমিতাত কোনো পানী উঠা নাই, মানে ভাপত দি লোৱাৰ কাৰণে পানী চানি নাই, উঠা নাই। মই এতিয়া গৰম পানী দিছো। মই তৰকাৰীত জেনেৰেলি গৰম পানীয়ে দিওঁ। এই গৰম পানী দি দিছো। দি পটককৈ উতলিব গৰম পানী দিলে। ইয়া উতলিয়ে গ'ল। আৰু অমিতাটো কাটি পেলাই কেতিয়াও ঠাণ্ডা পানীত তিয়াই থব নালাগে। জালি নিচিনা হৈ যায় অমিতা কাটি পেলাই এনেকৈ শুকানে থৈ দিব লাগে। পানীত কেতিয়াও তিয়াই থব নালাগে অমিতা। মাছখিনিও মই দি দিছো। অমিতাটো সিজিয়ে যায় বাৰু। এনেও অমিতা বেলেগ তৰকাৰীত দিলেও মাংস অমিতা মানুহে দিয়ে। অপইতা অমিতাটো কাটি পেলাই দি দিয়ে, কাৰণ মাংসটো সিজিবলৈ। সেইকাৰণে অমিতাটো সিজাত কোনো হেৰি নাই, প্ৰব্লেম নাই। অমিতা নিজেই সিজি যায় একদম ধুনীয়া কৰি। আৰু মই ভাপত দি লৈছিলো। কেঁচা জলকীয়া অলপ দিছো, ফালি পেলাই ধনিয়া পাত দিছো। এই তৰকাৰী হৈয়ে গ'ল। মই প্ৰথমে কৈছো একদম সিম্পল আৰু সকলোৱে পাৰিব। থেংক ইউ চোৱাৰ কাৰণে।